14 মাৰ্চত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পঞ্চগ্ৰামৰ পৰা গুৱাহাটীলৈ নিৰ্মাণ হ'বলগীয়া এক্সপ্ৰেছ হাইৱে আৰু শিলচৰ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে। বিমানবন্দৰ সন্দৰ্ভত পৰিৱেশ সম্পৰ্কীয় অনুমোদন ইতিমধ্যে লাভ কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মাৰ্চ মাহতে আধাৰশিলাৰ বাবে চেষ্টা কৰিব নহ'লে সেয়া নিৰ্বাচনৰ পাছতহে হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। প্ৰধানমন্ত্ৰী 14 তাৰিখে বৰাক উপত্যকাত আহিব। পঞ্চগ্ৰামৰ পৰা গুৱাহাটীলৈ বৰাপানী হৈ গুৱাহাটীলৈ যিটো এক্সপ্ৰেছ হাইৱে বনিব, 4.5 ঘণ্টাত আমি গুৱাহাটী গৈ পাম। সেই প্ৰকল্পটো তেওঁ আধাৰশিলা স্থাপন কৰিব। টেণ্ডাৰ হৈ গ'ল, ৱাইল্ড লাইফ বৰ্ডৰ ক্লিয়াৰেন্স হৈ গ'ল, লেণ্ড একুইজিশ্যনৰ কামো বহুতখিনি আগবাঢ়ি গ'ল। ৰাস্তাৰ কাম এতিয়া আৰম্ভ হ'ব। 14 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব। শিলচৰ ফ্লাইঅভাৰৰো কৰিব আৰু এক্সপ্ৰেছ কৰিডৰৰো কৰিব। এয়াৰপৰ্টৰ এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স যোৱা কালি আমি পাইছোঁ। এতিয়া হাতত সময় কম আছে। এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স লোৱাৰ পিছত কেবিনেটলৈকে যাব লাগিব। আমি পূৰা এফৰ্ট লগাম। যদি নহয় আৰু এপ্ৰিলত ইলেকশ্যনৰ পিছত হ'ব, কিন্তু এফৰ্ট এটা থাকিব যে মাৰ্চলৈকে আমি পাৰোঁ নেকি।